বৰপেটা মই বৰপেটা জিলাৰ বাসিন্দা হিচাপে বৰপেটা জিলাখনক লৈ মই গৌৰৱ কৰিব পাৰিব লাগে। এইখন মোৰ জিলা হয়, কিন্তু মই নাম নকওঁ। উজনিৰ কিছুমান চহৰৰ পৰা যেতিয়া বৰপেটাত আহি নামো, অন্তৰটো বিষাই যায়। আৰু সেইকাৰণে মই ভাবোঁ কেইবাটাও কাম ৰঞ্জিত দাস ডাঙৰীয়াই কৰিব পাৰিলেহেঁতেন, তেওঁ নকৰিলে। কেইবাটাও কাম বৰপেটাৰ কাৰণে খুব জৰুৰী আছে। এটা হ'ল আপোনাৰ বৰপেটা চহৰখনক ৰেলেৰে সংযোগ কৰা, বৰপেটা টাউনৰ মাজত অন্ততঃ দুটা ফ্লাইঅভাৰ কৰা। এই দুটা কাম খুব জৰুৰী। আৰু অভয়পুৰীৰ পৰা বৰপেটাৰ পৰা হাজোলৈ চেংচন হৈছে, জালুকবাৰীলৈ, কিন্তু অভয়পুৰীৰ পৰা আমাৰ এই বৰপেটা টাউনলৈ 4 লেন নেশ্যনেল হাইৱেৰে সংযোগ হোৱা নাই। আৰু আমি যদি বামুণডংৰাৰ পৰা নগৰবাৰীলৈ ব্ৰিজখন বনাই দিব পাৰোঁ, লগে লগে মেঘালয় আদিৰ লগত যোগাযোগ যথেষ্ট সুচল হ'ব। ভূটানৰ পৰা মেঘালয়লৈ আমাৰ অসমৰ মাজেৰে যোগাযোগ হ'ব। বৰপেটা আচলতে নামনি অসমৰ কেন্দ্ৰবিন্দু হ'ব। কিন্তু আমাৰ আগৰ নেতৃত্ববোৰৰ তেওঁলোকৰ আচলতে দায়বদ্ধতা নাই। কিনো ক'ব, এতিয়া ৰঞ্জিত দাস কম ডাঙৰ পোষ্টত আছিল নে? তেওঁ বিজেপিৰ প্ৰেচিডেণ্ট আছিলে। তেওঁ বাকী কথা বাদ দিয়ক না ভাই, পাৰ্টিৰ কথা। মোৰ নিজৰ জেগাটো ডেভেলপমেণ্ট কৰিবলৈ কোনো দলৰ কথা নাই, কৰিব লাগিছিলে। তেওঁলোকৰ আচলতে দায়বদ্ধতা নাই। আজি ৰঞ্জিত দাসৰ জেগাত মই থাকিব লাগিছিলে, বৰপেটা চিকচিকাই গ'লহেঁতেন। অসমৰ ভিতৰত অন্যতম ডাঙৰ মহানগৰী হ'লহেঁতেন। এইখন মোৰ মহানগৰী, মোৰ জিলাৰ ৰাজধানী। এইখন মই অসমৰ ভিতৰত 1 নম্বৰ হোৱাটো মনে প্ৰাণে কামনা কৰোঁ। কিন্তু উপায় নাই, আৰু পাৰা নাই।